শারদীয় দুর্গা পূজা নিচে কাষত আপোনালোকৰ ব্যস্ততা কেনেকুৱা? এখন খুব ব্যস্ত, আমার হাতত সময় নেই। কি কেইটা মূৰ্তি বনায় এবাৰ? কেইটা অৰ্ডাৰ আছে? এবার 5টা অর্ডার হয়েছে। কি কি সামগ্ৰী লাগে? আপনার বাঁহ, খের, পুতলি, গাজাল, মাটি, কাঠ। পূৰ্বৰ তুলনাত এইবোৰ বস্তুৰ ৰ মেটেৰিয়েলৰ দাম বাঢ়িছে নে? আগতকৈ এবার বস্তুর দাম বাড়িয়েছে। এটা মূৰ্তি বনাওঁতে কিমান মান খৰচা হয়? খরচা হয় 10,000, 11,000, বিক্রি হয় 20,000, 21,000। আৰু জিলাৰ বাহিৰতো যায় আপোনালোকে? বাহিৰত এটা যায়, কোকৰাঝাৰত যাব, আৰু সব বঙাইগাঁও ডিষ্ট্ৰিক্টত। কিমান বছৰৰ কাম এই কাম জড়িত? এইটো আপোনাৰ ধৰক 50-60 বছৰ ধৰি চলি আছে। আগতে আমি আটা করছি, দুটা করছি, এখন আমি কৰি আছো। এই গাঁওখনৰ নাম কি? এখন গাঁও শিবপুৰ, অভয়পুৰ। চৰকাৰীভাৱে কিবা আৰ্থিক সহায় সহযোগিতা? চৰকাৰৰ কোনো সাহায্য পোৱা নাই। চৰকাৰৰ পৰা যেনেকৈ আজিকালি যখন মাটি বনোৱা মেচিন ওলাইছে, ৰং কৰা মেচিন, আমি পালে সুবিধা হয়। আৰু তথাপিতো আপোনালোকে এই কৰ্ম অব্যাহত ৰাখিছে? এই কৰ্ম আমি কৰি আছো। আপোনালোক 12 মাহে কৰি থাকে নেকি? 12 মাহে আমাৰ কাম 12 মাহে চলি। নেক্সট আৰু কালী পূজা আহিব, লক্ষী পূজা আহিব। চৰকাৰক কিবা আহ্বান জনাব এই সন্দৰ্ভত? চৰকাৰে এতিয়া ক'ব খোজে যে আমাক মানে কালাৰ কৰা মেচিন, মাটি বনোৱা মেচিন দিলে আমাৰ ভাল হয়। যিহেতু শাৰদীয় দুৰ্গা পূজা নিচে কাষত আপোনালোকৰ ব্যস্ততা কেনেকুৱা? এখন খুব ব্যস্ত, আমার হাতত সময় নেই। কি কেইটা মূৰ্তি বনায় এবাৰ? কেইটা অৰ্ডাৰ আছে? এবার 5টা অর্ডার হয়েছে। কি কি সামগ্ৰী লাগে? আপনার বাঁহ, খের, পুতলি, গাজাল, মাটি, কাঠ। পূৰ্বৰ তুলনাত এইবোৰ বস্তুৰ ৰ মেটেৰিয়েলৰ দাম বাঢ়িছে নে? আগতকৈ এবার বস্তুর দাম বাড়িয়েছে। এটা মূৰ্তি বনাওঁতে কিমান মান খৰচা হয়? খরচা হয় 10,000, 11,000, বিক্রি হয় 20,000, 21,000। আৰু জিলাৰ বাহিৰতো যায় আপোনালোকে? বাহিৰত এটা যায়, কোকৰাঝাৰত যাব, আৰু সব বঙাইগাঁও ডিষ্ট্ৰিক্টত। কিমান বছৰৰ কাম এই কাম জড়িত? এইটো আপোনাৰ ধৰক 50-60 বছৰ ধৰি চলি আছে। আগতে আমি আটা করছি, দুটা করছি, এখন আমি কৰি আছো। এই গাঁওখনৰ নাম কি? এখন গাঁও শিবপুৰ, অভয়পুৰ। চৰকাৰীভাৱে কিবা আৰ্থিক সহায় সহযোগিতা? চৰকাৰৰ কোনো সাহায্য পোৱা নাই। চৰকাৰৰ পৰা যেনেকৈ আজিকালি যখন মাটি বনোৱা মেচিন ওলাইছে, ৰং কৰা মেচিন, আমি পালে সুবিধা হয়। আৰু তথাপিতো আপোনালোকে এই কৰ্ম অব্যাহত ৰাখিছে? এই কৰ্ম আমি কৰি আছো। আপোনালোক 12 মাহে কৰি থাকে নেকি? 12 মাহে আমাৰ কাম 12 মাহে চলি। নেক্সট আৰু কালী পূজা আহিব, লক্ষী পূজা আহিব। চৰকাৰক কিবা আহ্বান জনাব এই সন্দৰ্ভত? চৰকাৰে এতিয়া ক'ব খোজে যে আমাক মানে কালাৰ কৰা মেচিন, মাটি বনোৱা মেচিন দিলে আমাৰ ভাল হয়।